বিশ্বনাথত ক্লাছিক মটৰ্ছ য়ামাহা বাইকৰ ডিলাৰৰ শুভ উন্মোচন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ। জামুগুৰিহাটৰ পিছতেই বিশ্বনাথত নতুনকৈ সংযোজন কৰে যুৱ ব্যৱসায়ী গীতাৰ্থ বৰুৱাই। বিশ্বৰ হামিং কিং তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বিশ্বনাথ জিলাৰ মাজমজিয়াৰ দগাঁও তেল ডিপুৰ সন্মুখত ক্লাছিক মটৰ্ছ য়ামাহা বাইকৰ ডিলাৰৰ ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে। শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পিছতে দ্বিতীয়বাৰৰ বাবে যুৱ ব্যৱসায়ী গীতাৰ্থ বৰুৱাই নতুনকৈ সংযোজন কৰিলে ক্লাছিক মটৰ্ছৰ অত্যাধুনিক য়ামাহা বাইকৰ ডিলাৰ। উক্ত শুভ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা পৰিবহণ বিষয়া লিয়ন হাজৰিকা, মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। উক্ত ডিলাৰত অত্যাধুনিক দুচকীয়া বাহনৰ লগতে ফাইনেন্সৰ উপৰিও ছাৰ্ভিচৰ সুবিধাসমূহ বহু উন্নত মানৰ হ'ব বুলি জানিব দিয়ে যুৱ ব্যৱসায়ী গীতাৰ্থ বৰুৱাই। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। খুব ভাল লাগিছে। প্ৰথমতে আজি ক্লাছিক মটৰ্ছৰ আৰু এটা শ্ব'ৰুম অ'পেন হৈছে ইয়াত বিশ্বনাথ চাৰিআলিত। আগতো এটা য়ামাহা ডিলাৰ এটা তেওঁলোকৰ আছিলে ক্লাছিক জামুগুৰিত, আৰু মই বেষ্ট উইচেছ দিছোঁ গীতাৰ্থ বৰুৱাক। তেওঁৰ যাত্ৰাটো যেন ভাল হওক আৰু তেওঁৰ এই ক্লাছিক মটৰ্ছটো যেন দীৰ্ঘায়ু হওক, সেইখিনি মই কামনা কৰি ইয়াতে আহি খুবেই ভাল লাগিছে। গোটেইখিনি টেকন'লজি আপগ্ৰেডেড হয়, এনেকুৱা বেলেগত হোৱাই নাই এতিয়ালৈ। চাগে বিশ্বনাথত ফাৰ্ষ্ট হ'ব নেকি এইটো। আগতে যোনবিলাক ছাৰ্ভিচ চেণ্টাৰত মানুহবিলাক আহে, মেনুৱেলি হয় বস্তুবিলাক, চেক কৰিব গ'লেও বস্তুখিনি কি বেয়া হৈছে বা ডিফেক্ট ক'ত আছে মানুহবিলাকে ভালকৈ গম নাপায়। ট্ৰেন্সপেৰেঞ্চিটো সিমান নাথাকে। ইয়াতে এতিয়া মানুহবোৰে আহিলে গোটেইখিনি আপোনাৰ চিৰিয়েলি ক'ত কিমান কি ডিফেক্ট আছে এইবিলাক আগতীয়াকৈ গম পাই যাব জানামতে, আৰু তাৰপিছত গোটেইখিনি আপোনাৰ যেতিয়া ঠিক কৰিব, তাৰপিছত মানে এনেকুৱা একো নাথাকে যে কিবা বস্তু থাকি গ'ল নেকি, ঠিক হোৱা নাই নেকি, নেক্সট টাইম আহিলেহে আৰু সেইখিনি চাব, সেই বস্তুটো নাথাকে। আৰু নেক্সট মই ভাল লাগিছে গোটেইখিনি চাই, ইকুইপমেণ্টছবিলাক নতুন হয়, সেইখিনি আৰু হয়। য়ামাহা কোম্পানী হাইটেক ছাৰ্ভিচিং চেণ্টাৰ আমাৰ বিশ্বনাথ চাৰিআলি কোচগাঁও, আচলতে মোৰ গাঁৱৰে ল'ৰা সিদ্ধাৰ্থ বৰুৱাদেৱে এই ছাৰ্ভিচিং ষ্টেচনটো নতুনকৈ আৰম্ভ কৰিছে। মোক স্থানীয় বিধায়ক হিচাপে আমন্ত্ৰণ কৰিলে মই আহিলোঁ। আজি মোৰ লগতে আমাৰ বিশ্বনাথৰ নতুন দ্বিতীয় হাজৰিকা ডাঙৰীয়া আৰু আমাৰ তেজপুৰৰ প্ৰাক্তন সাংসদ পুৰ্ণনয়ন সিংহৰ পুত্ৰ, তেখেত আজি আমাৰ লগত থাকি এই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰিলে। সঁচাকৈ মোৰ ভাল লাগিছে। আশা ৰাখিছোঁ এই প্ৰতিষ্ঠানটোৱে ভালকৈ কাম কৰি যাব, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই প্ৰতিষ্ঠানটো আগবাঢ়ি যাওক। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।